নমস্কাৰ, মই ভানু শৰ্মা। এয়া হৈছে আনাৰস। আনাৰসৰ বাকলি সাধাৰণতে আমি পেলাই দিওঁ। সেই বাকলিখিনি আমি যদি সিজাই লওঁ, দুচামুচ তাতে ইপছন চল্ট দিওঁ, নতুবা ঘৰত থকা যিকোনো আমি নিমখ দি পেলাই সিজাই ল'ব পাৰোঁ। যেতিয়া কুহুমীয়া হ'ব, সেই পানীখিনি আমি চেকনিৰে চেকি দুয়োখন ভৰি আমি ডুবাই থৈ দিব লাগে। মিনিমাম 20 মিনিট সময় ডুবাই থোৱাৰ পিছত ভৰিখন কোমল হৈ যায় আৰু তাৰ পৰা ডেড চেল আঁতৰি যায়, প'ৰ্ছসমূহ আমাৰ ক্লিন হৈ যায় আৰু শৰীৰত থকা যিবোৰ টক্সিন আছে টক্সিনখিনিও ওলাই যায়। ইয়াৰ ফলত আমাৰ ৰাতি খুব ভাল টোপনি আহে আৰু যিসকলৰ গেৰুৱা ফটা থাকে সেই গেৰুৱা ফটা অংশখিনিৰ মাজত থকা লেতেৰাখিনিও পৰিষ্কাৰ হৈ যায়, অৰ্থাৎ ভৰিখন কোমল হৈ পৰে। এতিয়া ভাল পানীৰে ধুই পেলাই এখন টাৱেলেৰে মুচি আমি যিকোনো তেল ব্যৱহাৰ কৰি মাছাজ কৰি শুই থাকিব পাৰোঁ। এই যে ইপছন চল্ট দিলোঁ, ইয়াৰ ফলত ইয়াত মেগনেছিয়াম থাকে, আমাৰ ৰাতি খুব ভাল টোপনি হয়। আৰু এই আনাৰসৰ বাকলিত আহা থাকে আলফা হাইড্ৰক্সি এচিড, অৰ্থাৎ লেতেৰাবোৰ পৰিষ্কাৰ হোৱাত সহায় কৰে, ভৰি দুখনো বগা হৈ পৰে, কিন্তু ভাল টোপনিও হয়। ধন্যবাদ।